সকলোকে LPNM স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ বিজ্ঞান কিতাপৰ পাঠ নম্বৰ 4 যাৰ নাম হৈছে চুম্বকৰ সৈতে খেলুৱা হাঁহ। এই পাঠটিত থকা পিছফালে যিখিনি অনুশীলনী দিয়া আছে সেয়াৰ প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। যেহেতু আমি যোৱা ভিডিঅ'ত 11 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু যদি তোমালোকে ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা। আজি আমি সমাধান কৰিম 12 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চোৱা 12 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে অসমীয়াত চাই লোৱা। কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয় ইয়াৰ উত্তৰটো লিখিবা। কম্পাছৰ সোঁমাজত এডাল সৰু শলা আকৃতিৰ চুম্বক থাকে। এই শলাডাল অনাশায়ে ঘূৰিব পাৰে। চুম্বকডালৰ মূৰ দুটা সদায় উত্তৰ দক্ষিণ হৈ থাকে। শলাৰ উত্তৰ মেৰুৱে উত্তৰ দিশ আৰু দক্ষিণ মেৰুৱে দক্ষিণ দিশ বুজায়। এইদৰে চুম্বকে দিশ নিৰ্ণয় কৰাত সহায় কৰে। অৰ্থাৎ চোৱা মই ইয়াত এটা প্ৰথমে কম্পাছ যন্ত্ৰ অংকন কৰি দিছোঁ আৰু এই কম্পাছ যন্ত্ৰৰ সোঁমাজত এডাল কি থাকিব চুম্বক থাকিব। অৰ্থাৎ এডাল কি থাকিব চুম্বকীয় শলা থাকিব আৰু এই চুম্বকীয় শলাডাল সদায় নৰ্থ মানে উত্তৰ আৰু চাউথ অৰ্থাৎ দক্ষিণ উত্তৰ আৰু দক্ষিণ দিশত কি কৰি থাকে মুখ কৰি থাকে। এতিয়া চোৱা এই শলাডালৰ যোনটো দিশ উত্তৰ দিশত আছে এই ছাইডটো হ'ব উত্তৰ দিশ আৰু এই শলাডালৰ যোনটো ছাইড দক্ষিণ দিশত মুখ কৰি আছে সেই দিশটো কি হ'ব দক্ষিণ দিশ হয়নে। এইদৰে আমি কি কৰিব পাৰি এই কম্পাছ যন্ত্ৰৰ সহায়ত আমি কি কৰিব পাৰি দিশ নিৰ্ণয় কৰিব পাৰি। এইটো হ'ল আমাৰ 12 নম্বৰৰ আনচাৰ আৰু অসমীয়াত আমি কৰিলোৱে। এতিয়া চোৱা ইংলিছত কেনেকৈ কৰিবা ইয়াৰ এনচাৰটো চাই লোৱা। প্ৰথমে প্ৰশ্নটো চোৱা 12 নম্বৰ। হাউ ইজ এ কম্পাছ ইউজ টু ডিটাৰমাইন ডিৰেকশ্যন ইয়াৰ উত্তৰটো লিখিবা। এ কম্পাছ হেজ এ স্মল নিডল শ্বেপ মেগনেট ইন দ্য মিডিল। দিছ নিডল কেন ৰোটেট ফ্ৰীলি। দ্য টু এণ্ড অফ দ্য মেগনেট অলৱেজ পইণ্ট ইন দ্য নৰ্থ চাউথ ডিৰেকশ্যন। দ্য নৰ্থ প'ল ইণ্ডিকেট দ্য নৰ্থ ছাইড এণ্ড দ্য চাউথ প'ল ইণ্ডিকেট চাউথ ছাইড ডিৰেকশ্যন। এইটো হ'ল আমাৰ 12 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 13 নম্বৰটো চোৱা। অস্পক্ষৰেখাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা ইয়াৰ উত্তৰটো লিখিবা। অস্পক্ষৰেখাকৃতিৰ চুম্বকৰ মেৰু চিনাক্তকৰণ কৰিবলৈ আমি চুম্বকীয় কম্পাছ বা আন চুম্বক ব্যৱহাৰ কৰিব পাৰোঁ। কম্পাছ শলাৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা অস্পক্ষৰেখাকৃতিৰ চুম্বকৰ মেৰুটোৱে দক্ষিণ মেৰু আৰু কম্পাছ শলাৰ দক্ষিণ মেৰুক আকৰ্ষণ কৰা অস্পক্ষৰেখাকৃতিৰ চুম্বকৰ মেৰুটোৱে হৈছে উত্তৰ মেৰু। ইয়াত চোৱা মেৰু বানানত ইয়াত ৰ হস্যকাৰ আছে, ইয়াত ৰ হস্যকাৰ নহয়। য'ত য'ত ৰ হস্যকাৰটো দেখিবলৈ পাবা তাত তোমালোকে এই ৰ এ ৰুটো লিখিবা। ইয়াত চোৱা মেৰু বানানত ইয়াত ৰ হস্যকাৰ আছে, হস্যকাৰ নহয় ৰ এ ৰুটো দিবা। এইটো হ'ল আমাৰ 13 নম্বৰটোৰ আনচাৰ। আৰু চোৱা ইংলিছত কি কৈছে নম্বৰ 13। হাউ উড ইউ আইডেণ্টিফাই দ্য টু প'ল অফ এ হৰ্চো মেগনেট ইয়াৰ এনচাৰটো লিখিবা। টু আইডেণ্টিফাই দ্য প'ল অফ এ হৰ্চো মেগনেট ইউ কেন ইউজ এ মেগনেটিক কম্পাছ অৰ আনাদাৰ মেগনেট উইথ নন পোলাৰিটি। The pole of the horseshoe magnet that attack the compass needle north seeking end is the south pole and the south seeking end is the north pole. এইটো হ'ল আমাৰ 13 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 14 নম্বৰটো চোৱা। তোমাক এডাল দণ্ডচুম্বক সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল এটা কাঠৰ টুকুৰা আৰু লোৰ গজাল এটা দিয়া হ'ল। ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা ইয়াৰ উত্তৰটো লিখিবা। ইয়াৰে লোৰ গজালক দণ্ডচুম্বকৰ ওপৰত বাৰে বাৰে ঘঁহি চুম্বকত পৰিণত কৰিব পাৰি। এতিয়া লোৰ গজালক মুক্তভাৱে ওলমাই থলে গজালটো উত্তৰ দক্ষিণ দিশে মুখ কৰি থাকিব আৰু আমি জানিম যে চুম্বকত পৰিণত হৈছে। এইটো হ'ল আমাৰ 14 নম্বৰটো আনচাৰ। ইয়াৰ পিছত চোৱা ইংলিছত কি কৈছে 14 নম্বৰটো। ইউ আৰ গিভেন এ বাৰ মেগনেট এ স্মল প্লাষ্টিক স্কেল এ পিচ অফ উড এণ্ড এ নেইল। হুইচ অফ দিছ কেন ইউ কনভাৰ্ট ইনটু এ মেগনেট এণ্ড হাউ। How do you come to know that it becomes a magnet? ইয়াৰ উত্তৰটো লিখিবা। Out of the given item, only the nail can be converted into a magnet. To do this, we would need to use a permanent magnet such as the bar magnet provide, and repeatedly stroke the nail with the magnet in one direction. We know that nail is magnetized when it begins to attack other small magnetic object like safety pin or clip. এইটো হ'ল আমাৰ 14 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 15 নম্বৰটো চোৱা নম্বৰ 15। 15 নম্বৰ প্ৰশ্নটো। তোমাক এডাল দণ্ডচুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল। দণ্ডচুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা ইয়াৰ উত্তৰটো লিখিবা। দণ্ডচুম্বকডালৰ মেৰু দুটা উলিয়াবলৈ আলপিন কেইটা দণ্ডচুম্বকৰ দুয়ো দিশে দি চাব লাগিব। যিটো মূৰে অধিক আলপিন আকৰ্ষণ কৰিব সেইটো দিশ হ'ব দক্ষিণ মেৰু আৰু আনফালে যিটো মূৰে আলপিন কমকৈ আকৰ্ষণ কৰিব সেইটো দিশ হ'ব উত্তৰ মেৰু। অৰ্থাৎ চোৱা মই ইয়াত এডাল দণ্ডচুম্বক অংকন কৰিছোঁ আৰু এই দণ্ডচুম্বকৰ দুটা মূৰ থাকে, এটা হ'ল নৰ্থ আৰু এটা হ'ল চাউথ। অৰ্থাৎ এটা হ'ল উত্তৰ দিশ আৰু এটা হ'ল দক্ষিণ দিশ। এতিয়া এই দণ্ডচুম্বকডালৰ আমি কি কৰিম দুয়ো মূৰে কি কৰিম ইয়াত কি কৰিম গজালখিনি ৰাখিম। নৰ্থ ছাইড
আৰু চাউথ চাইডে কি কৰিম এইদৰে গজালখিনি আমি কি কৰিম ৰাখি দিম। এতিয়া যোনটো চাইডে কি কৰিব আলপিনখিনি বেছিকৈ আকৰ্ষণ কৰিব সেইটো চাইড হ'ব দক্ষিণ মেৰু, আৰু যোনটো চাইডে আলপিনখিনি কি হ'ব কমকৈ লাগি ধৰিব সেইটো হ'ব আমাৰ উত্তৰ মেৰু। এইদৰে আমি কি কৰিব পাৰি কোনটো দিক উত্তৰ কোনটো দিক দক্ষিণ সেয়া আমি নিৰ্ণয় কৰিব পাৰি। ইয়াৰ পাছত ইংলিছত চোৱা নম্বৰ 15, ইউ আৰ গিভেন এ বাৰ মেগনেট এণ্ড চাম আলপিন, হাউ ডু ইউ ডিটাৰমাইন দ্য টু প'ল অফ ইট। ইয়াৰ এনচাৰটো লিখিবা, টু ডিটাৰমাইন দ্য প'ল অফ এ বাৰ মেগনেট ইউজিং আলপিন, you can observe which end of the magnet attack more alpine. The end more attack the alpine is the south pole and the other side which attack a fewer alpine is the north pole. এটি হল আমার 15 নম্বৰটোৰ আনসাৰ। ইয়াৰ পিছত 16 নম্বৰটো চোৱা, নম্বৰ 16, তোমাক এডাল দ্বন্দ্ব চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হ'ল। চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই। কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা। ইয়াৰ উত্তৰটো লিখিবা, কম্পাছ ব্যৱহাৰ কৰি দ্বন্দ্ব চুম্বকৰ মেৰু নিৰ্ণয় কৰিবলৈ আমি চুম্বকৰ মূৰবোৰ কম্পাছ খলাৰ ওচৰত আনিম। কম্পাছৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰা মূৰটো হ'ল উত্তৰ মেৰু, আৰু কম্পাছৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা মূৰটো হ'ল দ্বন্দ্ব চুম্বকৰ দক্ষিণ মেৰু। এইটো হ'ল আমাৰ 16 নম্বৰটোৰ আনসাৰ। আৰু ইংলিছত কেনেকৈ লিখিবা চোৱা, নম্বৰ 16, ইউ আৰ গিভেন এ বাৰ মেগনেট এণ্ড এ কম্পাছ, দ্য পোল আৰ নট মাৰ্কড অন দ্য মেগনেট, হাউ উইল ইউ মাৰ্ক দ্য পোল অফ দ্য মেগনেট with the help of the compass. ইয়াৰ এনসাৰটো লিখিবা, to determine the pole of a bar magnet using a compass, you would bring the end of the magnet near the compass needle. The end that repulses on the north pole of the compass is the north pole of the magnet, and the end that attacks the north pole of the compass is the south pole of the magnet. এইটো হ'ল আমাৰ 16 নম্বৰটোৰ আনসাৰ। ইয়াৰ পিছত 17 নম্বৰটো চোৱা, ইয়াত 1 নম্বৰ নহয়, এইটো হ'ব আমাৰ 17 নম্বৰ। নম্বৰ 17, ষ্টীলৰ বেজী এটা মজিয়াত পৰি গ'ল, তুমি হাতেৰে উঠাব পৰা নাই, বেজীটো কি উপায়েৰে উঠাব পাৰিবা। ইয়াৰ উত্তৰটো লিখিবা, চুম্বক ব্যৱহাৰ কৰি বেজীটো উঠাব পাৰি, যিহেতু ষ্টীল ফেৰমেগনেটিক পদাৰ্থ গতিকে ই চুম্বকক আকৰ্ষণ কৰিব। এইটো হ'ল আমাৰ 17 নম্বৰটো আনসাৰ। আৰু ইংলিছত চোৱা কি কৈছে, নম্বৰ 17, এ নেডেল মেড অফ ষ্টীল ফলছ অন দ্য ফ্লোৰ, ইউ কেন নট লিফ্ট ইট আপ উইথ ইয়ৰ হেণ্ডছ, হাউ কেন ইউ লিফ্ট দ্য নিডেল আপ। ইয়াৰ এনচাৰটো লিখিবা, এ মেগনেট can be used to lift the steel needle. Steel is a ferromagnetic material, so it will be attached to a magnet. এইটো হ'ল আমাৰ 17 নম্বৰটোৰ আনসাৰ। ইয়াৰ পিছত 18 নম্বৰটো চোৱা, ধৰা হ'ল তুমি এখন নতুন ঠাইলৈ ফুৰিব গ'লা, তোমাৰ লগত এটা ইয়াত কম্পাছ যন্ত্ৰটো আমাৰ লিখিবলৈ থাকি গ'ল। তোমালোকে কিতাপৰ পৰা চাই ল'বা ইয়াত প্ৰশ্নটো, কম্পাছ যন্ত্ৰ আছে, তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা। ইয়াৰ উত্তৰটো লিখিবা, কম্পাছৰ সহায়ত দিশ নিৰ্ণয় কৰিবলৈ কম্পাছখন সোজাকৈ হাতত ধৰি ৰাখিব। খোজটোৰ ৰঙা ভাগটো উত্তৰ দিশ দেখুৱাই, সেই অনুসৰি দক্ষিণ হ'ব বিপৰীত, পূব হ'ব সোঁফালত আৰু পশ্চিম হ'ব বাওঁফালত। এইদৰে আমি দিশ নিৰ্ণয় কৰিব পাৰি। অৰ্থাৎ চোৱা, ইয়াত মই এই কম্পাছ যন্ত্ৰটো আঁকি দিছোঁ। এই কম্পাছ যন্ত্ৰটোৰ সোঁমাজত কি থাকিব, এডাল চুম্বকীয় শলা থাকিব, আৰু এই চুম্বকীয় শলাডাল সদায় উত্তৰ আৰু দক্ষিণ দিশ অৰ্থাৎ নৰ্থ আৰু চাউথৰ দিশত কি কৰি থাকে, মুখ কৰি থাকে। এতিয়া এই চাইডটো যদি নৰ্থ হয়, ইয়াৰ সোঁ চাইডে কি হ'বগৈ, পূব হ'বগৈ, অৰ্থাৎ ইষ্ট মানে পূব, আৰু ইয়াৰ বাওঁফালে কি হ'বগৈ, ৱেষ্ট মানে পশ্চিম। এতিয়া চোৱা, আমি এই কম্পাছ যন্ত্ৰৰ সহায়ত কি কৰিব পাৰিছোঁ, দিশখিনি নিৰ্ণয় কৰিব পাৰিছোঁ। এইটো চাইড হ'ল পূব, এইটো চাইড হ'ল পশ্চিম, এইটো চাইড হ'ল উত্তৰ, আৰু এইটো চাইড হ'ল আমাৰ দক্ষিণ। ইয়াৰ সহায়ত আমি কি কৰিব পাৰি, অতি সহজে কোনো এখন ঠাইৰ দিশ নিৰ্ণয় কৰিব পাৰি। আৰু এইটো হ'ল আমাৰ 18 নম্বৰটো আনসাৰ। আৰু চোৱা, ইংলিছত কি কৈছে, নম্বৰ 18, ছাপ'জ ইউ আৰ ভিজিটিং এ নিউ প্লেচ, ইউ হেভ এ কম্পাছ উইথ ইউ, হাউ উইল ইউ ডিটাৰমাইন দ্য ডিৰেকশ্যন অফ দ্য প্লেচ। ইয়াৰ এনচাৰটো লিখিবা, টু ডিটাৰমাইন দ্য ডিৰেকশ্যন অফ নিউ প্লেচ, হোল্ড দ্য কম্পাছ ফ্লেট এণ্ড ষ্টেডি, দ্য নিডেল উইল পইণ্ট টু magnetic north. Once north is identified, you can easily find south opposite to north, east to the right of the north, and west to the left of the north. This way we will determine the direction of the new place. এইটো হৈ গ'ল আমাৰ 18 নম্বৰটো আনসাৰ। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।